বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। ভেলেণ্টাইন ডে স্পেচিয়েল। ৰাতিপুৱা বিচনাতে আছোঁ, মোবাইলত এটা মেছেজ অহাৰ শব্দ। মল্লিকা, মোবাইলটো দিয়াচোন। ঠাণ্ডাৰ অনুভৱ নোযোৱালৈকে ৰাতিপুৱাই বিচনাৰ পৰা উঠি অহাটো বহুত দিগদাৰ পাওঁ। সেয়েহে পত্নীক আদেশ দিলোঁ। ক'ত থৈছিলানো? চাৰ্জত আছে, চোৱা। লোৱা। ধন্যবাদ। হ'ব, নিজৰ পত্নীক ধন্যবাদ নিদিলেও হ'ব। মল্লিকাৰ কথাত মই মাত্ৰ এটা মিচিকে হাঁহি মাৰিলোঁ। মেছেজটো খুলিবলৈ লৈছিলোঁহে। মল্লিকা, শুনাচোন, আকৌ কি হ'ল? বিচনাখনৰ পৰা গৰম গৰম ওম এটা আহি আছে। কি চাওঁ? মল্লিকাই CBI মানুহৰ দৰে অনুসন্ধানত নামিল। মাই নাই, বুজিলোঁ, মোৰ ছোৱালীয়ে বিচনাতে। এবছৰীয়া মোৰ ছোৱালীজনীয়েও মাজে মাজে মোক বৰ অশান্তি দিয়ে। ভাবিছিলোঁ উঠিলে ঠাণ্ডা লাগিব, কিন্তু নাই, উঠিব লগা হৈ গ'ল। বিৰক্ত অনুভৱ কৰি উঠি আহিলোঁ। বাহ, মোৰ পত্নীয়ে যেন বৰ সুখ পালে মই উঠি আহিবলগীয়া হোৱাত। হেৰা, মাইনাক লোৱাচোন অকণমান। আকৌ মহাৰাণীৰ অৰ্ডাৰ। নাকচ কৰাও মোৰ সাহস নাই। তেনেতে মা আহিল। বোৱাৰী তাই, এইক ৰাখকচোন মা অকণমান। ৰক্ষা যেনে তেনে। মেছেজটো শান্তিত চাব নোৱাৰোঁ। এইবাৰ মেছেজটো খুলিব লৈছোঁহে। আকৌ ক'ৰবাত প্ৰেমত পৰিলা নেকি? পত্নীৰ কথাষাৰত মই অবাক হৈ গ'লোঁ। কি হ'ল, মহাৰাজ নিমাত যে? মই একো উত্তৰ নিদিলোঁ। মেছেজটো খুলিলোঁ। হেপী ভেলেণ্টাইন ডে। মল্লিকা, মল্লিকা, কি হ'ল, ইমানকৈ টেটুফালি মৰিছে যে? আজি বোলে ভেলেণ্টাইন ডে? হয় নেকি? কাৰোবাক লগ কৰিব যাবা চাগে? মল্লিকাই হাঁহি এটি মাৰি গুচি গ'ল। আচলতে তাই মোক জোকাই ভাল পায়। মোৰ অকণমান কথাতে খং উঠে। তেতিয়া তাই মোক মৰম কৰিব অকণমান সহজ হয়। আজি মই তেওঁৰ কথাত বিশেষ গুৰুত্ব নিদিলোঁ। মোৰ মনটো উৰি গ'ল 3 বছৰৰ স্মৃতিলৈ। ৰাতিপুৱা বিচনাত ফেচবুকটো চাব লৈছোঁহে। এজনী ছোৱালী ফ্ৰেণ্ড ৰিকুৱেষ্ট। প্ৰফাইলটো চালোঁ। এজনী সুন্দৰ চকুৰ গৰাকী। ভাল লাগিলে। ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ। ধন্যবাদ। ইনবক্সত আহি গ'ল তাইৰ মেছেজ। ময়ো দেৰি নকৰিলোঁ। মষ্ট ৱেলকাম। মই ফেচবুক এটা নিৰ্দিষ্ট সময়লৈকেহে ব্যৱহাৰ কৰোঁ। মেছেজটো পঠাই মই মোবাইলটো থৈ নিজৰ কামত যাবলৈ সাজু হ'লোঁ। দিনটোৰ ব্যস্ততাৰ বাবে মই ফেচবুক ব্যৱহাৰ কৰিবলৈ সময় নাপাওঁ। ৰাতিৰ আহাৰ গ্ৰহণ কৰি বিচনাত পৰি নেট অন কৰিছোঁহে মাত্ৰ। দিনটোত তুমি এবাৰো অনলাইন নাই, ক'তনো ব্যস্ত আছিলা? তুমি নাজানা যে তোমাৰ কাৰণে কোনোবা ৰৈ থাকিব পাৰে? মোৰ চকু দুটা 2 ইঞ্চিতকৈ বেছি বহল হ'ল। আৰে, নতুন বান্ধৱীৰ দেখোন অভিমানী মেছেজ। মনটো অকণমান ভালো লাগিল। নিসংগ জীৱনৰ সংগী আহিল। লাহে লাহে তাইৰ লগত ঘনিষ্ঠ হৈ পৰিলোঁ। মই ক'ব নোৱাৰাকৈ তাইৰ প্ৰেমত পৰিলোঁ। মই জানো, মোৰ নিচিনাকৈ তাইও মোৰ প্ৰেমত পৰিছে। কিন্তু ছোৱালী মানুহে প্ৰেমত পৰিলে আগতে কেতিয়াও প্ৰস্তাৱ নিদিয়ে, মই জানো। গতিকে মই প্ৰথমতে মোৰ প্ৰস্তাৱটি আগবঢ়ালোঁ। কিন্তু তাইও বহুত সহজতে মোৰ প্ৰস্তাৱটি গ্ৰহণ কৰিলে। তাৰ পাছত আমাৰ মাজত বিভিন্ন ধৰণৰ কথা। আমি মাজে মাজে মোবাইলতো কথা পতা আৰম্ভ কৰিলোঁ। হেল্ল', কি কৰিছা? শুই আছোঁ। কোৱা। তোমাক এবাৰ লগ কৰিব মন গৈছে। তোমাৰ কোমল হাতৰ পৰশ ল'বলৈ বহুত মন গৈছে জানা। ঠিক আছে, তেতিয়াহ'লে এইবাৰ ভেলেণ্টাইন ডেত আহা, আমি লগ হ'ম। হ'ব বাৰু। মই ভেলেণ্টাইন ডেৰ এদিন আগতে যাব ওলালোঁ। কাৰণ তাই উজনিৰ, মই নামনিৰ। মই ৰাতিপুৱা ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যোৱা যাত্ৰা কৰিলোঁ। মই গুৱাহাটীৰ ISBTত নামি গাড়ীৰ সন্ধান কৰিলোঁ। গম পালোঁ সন্ধিয়া 6 বজাত ভগৱান নামৰ নাইট ছুপাৰখন যাব। সন্ধিয়ালৈ অপেক্ষা কৰিলোঁ। নিৰ্দিষ্ট সময়ত গাড়ীত বহিলোঁ। মোৰ যাত্ৰা ধেমাজি। খিৰিকীৰ কাষত বহি ৰাতিৰ জোনাকৰ পোহৰত জ্বলি থকা লাইটৰ পোহৰৰ প্ৰকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰি কৰি গৈ আছোঁ। মোৰ কাষতে বহা মহিলাগৰাকীক লক্ষ্য কৰিলোঁ, টোপনিত পৰিছে। মোৰ কিন্তু গাড়ীত কেতিয়াও টোপনি নাহে। হেল্ল', ক'ত পালা? একো ধৰিবই পৰা নাই। তুমি টোপনি যোৱা নাই? তুমি এনেকৈ কষ্ট কৰি আছা আৰু মই টোপনি গ'লে ভাল দেখিব জানো? মনটো কিবা এটা ভাল লাগি গ'ল তাইৰ কথাত। মই গাড়ীত তাইৰ কথাকে ভাবি ভাবি গৈ থাকিলোঁ। ৰাতিপুৱা 8 বজাত মই ধেমাজি গোগামুখ পালোঁ আৰু গাড়ীৰ পৰা নামিলোঁ। নামিয়ে মনটো কিবা এটা ভাল লাগিল গোগামুখ চহৰখন দেখি। মই তাত হোটেল এখনত গৈ থকাৰ ব্যৱস্থা কৰিলোঁ। অকণমান বিচনাত পৰিছোঁ। তাইৰ ফোন। হেল্ল', ক'ত আছা? হোটেলত। মই ঘৰৰ পৰা ওলালোঁ। তুমি গোগামুখত গাড়ী পাবা, তাৰ পৰা মাস্কলৈ আহা। কথামতেই কাম। মই গাটো ধুই কাপোৰ পিন্ধি সাজু হ'লোঁ প্ৰেয়সীক প্ৰথমবাৰ দেখা কৰিবলৈ। আজি প্ৰথম লগ কৰিম, গতিকে কিবা এটা তাইক উপহাৰ দিব লাগিব। তাতে আকৌ আজি ভেলেণ্টাইন ডে।
মই কিতাপৰ দোকান এখনৰ পৰা অসীমত যাৰ হেৰাল সীমা কিতাপখন লৈ মাছখোৱালৈ যাত্ৰা কৰিলোঁ। এটা সময়ত মই মাছখোৱা পালোঁ। তাইলৈ ফোন এটা কৰিলোঁ। হেল্ল', ক'ত আছা? মই গাড়ীৰ ষ্টেণ্ডত। তুমি? ৰ'বা, মই গৈ আছোঁ। মই ষ্টেণ্ডৰ কাষলৈ গ'লোঁ। এজনী ছোৱালী থিয় হৈ আছে, কিন্তু এইজনী নহয় চাগে। মই আকৌ ফোন লগালোঁ, কিন্তু ফোনটোৰ ৰিং সেইজনী ছোৱালীৰ মোবাইলতে বাজিছে। ভাবিলোঁ তাইৰ ফোন আহিব পাৰে, কিন্তু তাই ৰিচিভ কৰিলে। তুমি? অঁ, তুমি। কিন্তু মোৰ মগজু গৰম হৈ গ'ল। মোতকৈ অকণমান ডাঙৰ এজনী ছোৱালী। মই আৰু ধৈৰ্য ধৰিব নোৱাৰিলোঁ। লোৱা, এইটো তোমাৰ প্ৰথম আৰু শেষ উপহাৰ। কিন্তু কি হ'ল তোমাৰ? নাই, একো হোৱা নাই। শুনাচোন। নুশুনো, একো কথা নাই মোৰ। মই গুচি আহিবলৈ ওলালোঁ। তাই মোৰ হাতখনত খামুচি ধৰিলে। এয়া লোৱা, তোমালৈ মই এটি সৰু উপহাৰ আনিছিলোঁ। আশা কৰোঁ তুমিও গ্ৰহণ কৰিবা। মই কিছু চিন্তা কৰি তাইৰ উপহাৰটি গ্ৰহণ কৰিলোঁ। আৰু মাত্ৰ এবাৰ তোমাৰ মুখখন চোৱাৰ সুযোগ দিয়া। মই গম পাইছিলোঁ তাই কান্দিছিল। মই এবাৰ তাইৰ ফালে চালোঁ আৰু ৰৈ নাথাকিলোঁ। মই গোগামুখৰ গাড়ীত বহিলোঁ। মই এবাৰ খিৰিকীৰ ফাঁকেৰে তাইৰ ফালে চালোঁ। তাই মোৰ ফালে চাই আছিলে। কিছু সময়ৰ পাছত মই গোগামুখ পাই গুৱাহাটী মোৱা নাইট ছুপাৰত উঠিলোঁ। মনটো ভাগি গ'ল। যিবোৰ ভাবি আহিছিলোঁ একোৱেই নহ'ল। ছোৱালীজনী মোৰ একেবাৰে পচন্দ হোৱা নাছিল। কি কৰোঁ? তাইলৈ প্ৰথমতে বহুত খং উঠিছিল মোৰ। মনত পৰিল তাই মোলৈ এটা উপহাৰ টোপোলা দিছিল। চাবৰ মন গ'ল। গাড়ীতে খুলিলোঁ। বাহ, এখন সুন্দৰ গামোচা। কাগজ এখনত লিখি দিছিলে, শুন, এয়া মই তোমালৈ নিজে বনোৱা গামোচা। মোৰ মোবাইলটোৰ ৰিং হ'ল। দেখিলোঁ তাইৰ ফোন। মই কাটি দিলোঁ। এনেকৈ দুবাৰমান কাটি দিয়াৰ পিছত তাই মোক এটা মেছেজ দিছিলে। এবাৰ মাত্ৰ ফোনটো ৰিচিভ কৰা। হেল্ল', মই জানো তুমি মোক খং কৰিছা, ঘৃণা কৰিছা। তাই কান্দিছিলে। জানা, মই বৰ দুৰ্ভগীয়া। মোক দেখিলে কোনেও মোক গ্ৰহণ কৰিব নিবিচাৰে। কাৰণ মোৰ দেহত সৌন্দৰ্য নামৰ কোনো শব্দ নাই। কিন্তু মই কি কৰিম কোৱা? মইতো নিজে তেনেকৈ পৃথিৱীত অহা নাই। মই জানো তুমিও মোক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰা। কিন্তু মোৰো তোমাক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহ আছিল। চালোঁ। তাই হুক হুকে কান্দিছিলে। মই যেন সান্তনাৰ ভাষাই বিচাৰি নাপালোঁ। আমাৰো প্ৰেম কৰিব মন যায়। আমাৰোতো কাৰোবাৰ পত্নী হ'বলৈ মন যায়। সেয়েহে মই তোমাৰ প্ৰেমত পৰিছিলোঁ। এতিয়া আৰু মোহভংগ হ'ল। সিদ্ধান্ত সলনি কৰিলোঁ। মই আৰু কেতিয়াও বিয়াৰ সপোন মিছাতে নেদেখোঁ। ভালকৈ থাকিবা, নিজৰ যত্ন ল'বা। এৰিছোঁ, তোমাক আৰু আমনি নিদিওঁ। ফোনটো কাটি দিছিল তাই। তাইৰ কথাখিনিয়ে মোক আঘাত দিছিলে। উপলব্ধি কৰিছিলোঁ তাইৰ মনৰ দুখ। কি অধিকাৰ আছে মোৰ তেনেকুৱা এজনী ছোৱালীক দুখ দিয়াৰ? কিয়নো মন নাযাব তাইৰ আনন্দৰ প্ৰেমত মগন হোৱাৰ? নাই নাই, মই সেই ভুল কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। হেল্ল', মোক গালি নিদিবা কিন্তু। তাই যেন ভয় খালে। শুনাচোন। কি কোৱা? মই তোমাক বিয়া পাতিম। ধেমালি কৰি আকৌ মোৰ হৃদয়খন কিয় ভাঙিব খুজিছা? ধেমালি কৰা নাই। মই তোমাৰ চকুজুৰি প্ৰেমত পৰিলোঁ। তোমাৰ কঁকাললৈকে বৈ পৰা মেঘালী চুলিখিনিৰ প্ৰেমত পৰিলোঁ। আৰু তোমাৰ সুন্দৰ মনৰ। তুমি? কিন্তু মোৰ খং উঠিছিল। তুমি বেলেগৰ ফটো নিজৰ প্ৰফাইলত কিয় ব্যৱহাৰ কৰিছিলা? মনত ৰাখিবা, পৃথিৱীৰ প্ৰত্যেকজন মানুহেই ধুনীয়া। গতিকে নিজক ফাঁকি নিদিবা। মোৰ কথা তোমাৰ ঘৰত ক'বা। তাই মোৰ কথা ঘৰত ক'লে। সেই ভেলেণ্টাইন ডে'ৰ দেখা দেখিৰ পাছতে আমাৰ বিয়া হ'ল। সেইজনী ছোৱালীয়ে হ'ল মোৰ পত্নী মল্লিকা হাজৰিকা। এতিয়া আমি বহুত সুখী আৰু মোৰ জীৱনত এতিয়া তাই মোৰ অবিচ্ছেদ্য অংগ। মহাশয়, মল্লিকাৰ মাতত ঘূৰি চালোঁ। অফিচ যাবানে ভেলেণ্টাইন ডে'ত মচগুল হৈ থাকিবা? কথাখিনি কৈ তেওঁ মোৰ ফালে এক ৰোমান্টিক চাৱনি দিছিল। মই যেন পাগল হৈ যাওঁ তেওঁৰ চকুজুৰিত। চাওঁ, এইফালে আহাচোন। কি হ'ল? আহাচোন। উপায় নাই, মহাৰাণী কাষলৈ মাতিছে যেতিয়া যাবই লাগিব। কি কোৱা? তাই মোৰ কপালখনৰ ওচৰলৈ তাইৰ উজজুৰি আনিছিলহে মাত্ৰ। বোৱাৰী? অঁ মা। মাইনা অকণমান। তেওঁ গ'লগৈ। মালৈ খং উঠিলে। কি যে হ'ব, জীৱনত এটা উপহাৰ কমি থাকিলনে এতিয়া? অনুভৱ কৰিলোঁ পাছফালে কোনোবাই আলিংগন কৰিলে মোক। আৰু মোক ঘূৰাই দি কপালত দিলে কোমল ওঠৰ পৰশ। মই লগে লগে কপালখন মচি দিলোঁ। কি হ'ল, মচি দিলা যে? লিপষ্টিক? ধেত পাগল, ঘৰত লিপষ্টিক লগাম নেকি? হয়তো তেওঁতো ঘৰতে আছে। আকৌ গালখনত ওঠৰ পৰশ দিলে মল্লিকাই। শুন, হেপী ভেলেণ্টাইন ডে'। মই মাত্ৰ তেওঁৰ ফালে চাই থাকিলোঁ।
বন্ধু বান্ধৱীসকল আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।